আজি দেখুৱাম পলিউশ্যন চাৰ্টিফিকেট কেনেকৈ ডাউনলোড কৰে মোবাইলৰ পৰা। একেবাৰে সহজ পদ্ধতিত। হয়তো ধৰক আপোনাৰ পলিউশ্যন চাৰ্টিফিকেটখন আছে, মানে ভেলিডিটিও আছে, আপোনাৰ কিবা দৰকাৰত সেই চাৰ্টিফিকেটখন লগা হ'ল, হয়তো চাৰ্টিফিকেটটো বেয়া হৈ গৈছে, হয়তো বা চাৰ্টিফিকেটটো হেৰাই গৈছে, তেতিয়াহ'লে আপুনি সেই পলিউশ্যন চাৰ্টিফিকেটটো কেনেকৈ ডাউনলোড কৰিব। আপুনি কি কৰিব, কম্পিউটাৰ বা মোবাইলৰ পৰা যিকোনো এটা ব্ৰাউজাৰ খুলিব। ব্ৰাউজাৰ খুলি ফেলে সাৰ্চ বাৰত টাইপ কৰিব PUCC বুলি। টাইপ কৰাৰ পিছত আপুনি সাৰ্চ কৰি দিব। যেতিয়া আপুনি সাৰ্চ কৰি দিব তেতিয়া আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ খোলা হ'ব। আপুনি কি কৰিব, প্ৰথম যোনটো লিংক আছে চাব, ওয়েলকাম ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্ট। এইটোত এটা ক্লিক কৰি দিব। যেতিয়া আপুনি ক্লিক কৰি দিব তেতিয়া আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ খোলা হ'ব। আপুনি কি কৰিব, ইফালে চাব এই PUC চাৰ্টিফিকেট, এইটোত এটা ক্লিক কৰি দিব। যেতিয়া আপুনি এইটোত ক্লিক কৰি দিব তেতিয়া আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ খোলা হ'ব। আপুনি কি কৰিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এই প্ৰথমটো আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰত আপোনাৰ আৰচিত থকা যোনটো গাড়ীৰ নাম্বাৰ হয় সেই গাড়ীৰ নাম্বাৰটো তাতে ফিল কৰি দিব। তাৰপিছত আছে চাওক, ইফালে ছেকেণ্ডটোত আছে আপোনাৰ চেজিছ নাম্বাৰ এণ্টাৰ লাষ্ট 5 কেৰেক্টাৰ্ছ, মানে আপোনাৰ আৰচিত থকা চেজিছ নাম্বাৰ লাষ্টৰ 5টা সংখ্যা আপুনি বহাই দিব। মানে 5টা সংখ্যা আপুনি এইটো বক্সত ফিল কৰি দিব। তাৰপিছত কি কৰিব, ইফালে আছে এণ্টাৰ টেক্সট শ্ব'ইং ইন দ্য ইমেজ। আপোনাৰ এইটো যে কেপচাৰ আছে, কেপচাৰটো আপুনি ফিল কৰি দিব। কেপচাৰটো যেনেকুৱা আছে সেনেকুৱা কৰি ফিল কৰিব। সৰু থাকিলে সৰু, ডাঙৰ থাকিলে ডাঙৰ। তাৰপিছত কি কৰিব, এইটো চাব PUC ডিটেইলছত এটা ক্লিক কৰি দিব। যেতিয়া আপুনি PUC ডিটেইলছত ক্লিক কৰি দিব তেতিয়া আপোনাৰ সন্মুখত পলিউশ্যনটো ডাউনলোড হৈ পেলাই এনেকুৱা আহি যাব। এতিয়া আপোনাৰ অলৰেডি কামটো হৈ গ'ল, পলিউশ্যন চাৰ্টিফিকেটটো ডাউনলোড হৈ গ'ল। এতিয়া আপুনি কি কৰিব, এইটো আপুনি মানে আপোনাৰ মোবাইলত বা কম্পিউটাৰত PDF কৰি প্ৰিণ্টত যাই পেলাই ক্লিক কৰি PDF কৰি থৈও দিব পাৰিব, বা তাৰপিছত আপুনি কি কৰিব, এইটো ডাউনলোড কৰি পেলাই আপুনি যিকোনো কামত খটাব পাৰিব। আজিৰ ভিডিঅ' এখিনিলৈকে আছিল। যদি আপোনালোকে মোৰ পেজৰ পৰা চাই আছে তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু লগত এটা শ্বেয়াৰ কৰি দিব। যদি ইউটিউবৰ পৰা চাই আছে তেতিয়াহ'লে মোক এটা ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ' এখিনিলৈকে আছিল।